পেছাত পুলিচ কামত চুৰ পথৰ ইটা চুৰি কৰি ৰঙাঘৰত বেটেলিয়ান জোৱান অসম আৰক্ষীৰ নাক কাটিলে খাকী পোছাকধাৰীয়ে আইন শৃংখলা অটুট ৰখা আৰু অপৰাধীক কৰায়ত্ব কৰাই আৰক্ষীৰ প্ৰধান কাম কিন্তু খাকী পোছাক পিন্ধি আইন ৰক্ষাৰ শপত লোৱাজনে যেতিয়া চুৰি কাৰ্যত নামে তেতিয়া চৰাইদেউ সোণাৰীত সংঘটিত হৈছে তেনেধৰণৰে এটা ঘটনা বেজৰ নাকতেই ঘৰ পথৰ ইটা চুৰি কৰি থাকোঁতেই হাতে লোতে ধৰা পৰিল ফাৰ্ষ্ট এপিবিএনৰ জোৱান লগতে গ্ৰেপ্তাৰ বাহন চালকসহ 7জন এখেত ক্ষীৰোদ ভূঞা টেঙাপুখুৰী আৰক্ষী চকীত কৰ্মৰত আৰু এইবাৰ চাওক এই দৃশ্য মালটনা বাহনত এইদৰেই আন 7 সহযোগীৰ সৈতে ইটা বুজাই উধাও হোৱাৰ পৰিকল্পনা আছিল ক্ষীৰোদ ভূঞা আৰু সহযোগীৰ পিছে বেয়া আছিল কপাল কোনো লোকে পস্তুৰ পৰা ইটা চুৰি হোৱাৰ উমান পাই খবৰ দিলে আৰক্ষীক লগে লগে চৰাইদেউৰ গড় চাৰিআলি জাজলি 5 আলি সংযোগী পথত উপস্থিত আৰক্ষীৰ দল আৰু পুলিচ ৰূপী চুৰ ক্ষীৰোদ ভূঞাসহ প্ৰতিম মহন বিপ্লৱ গগৈ সুশীল বৰ্মন প্ৰাঞ্জল ডেকা দেৱপ্ৰসাদ ফুকন আৰু ভাস্কৰ জ্যোতি ডেকা ফুকন নামৰ যুৱককেইজনক হাতে লোতে গ্ৰেপ্তাৰ কৰিলে চৰাইদেউ আৰক্ষীয়ে যোৱাকালি মানে আমি ইলেকশ্যন ৰিলেটেডত মানে এলবিডি কৰি থকাৰ অৱস্থাত কিছুমান মানুহে জজলি 5 আলিৰ পৰা যিটো দিচাংপানী ৰোডটো তাত বহুতো মানুহে পকাৰ ইটাটো লোহাৰ ডাম্পাৰ দি পেলাই খানি পেলাই গাড়ীত লোড কৰি লৈ যাব বিচাৰিছিল তেখেতে মানে আৰক্ষী হয় তেখেতে ফাৰ্ষ্ট এপিবিএন লিগিৰি পুখুৰীত চাকৰি কৰে আমি সোধাৰ পিছত কোৰ্টে গম পালোঁ তেখেতে মানে লিগিৰি পুখুৰীত চাকৰি কৰি আছোঁ আৰু মানে তেখেতে ছুটিত ঘৰলৈ আহিছে বুলি কৈছে অৱশ্যে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চুৰি কাৰ্যৰ কথা অস্বীকাৰ ক্ষীৰোদ ভূঞাৰ লাজে অপমানে কেমেৰাৰ সন্মুখত মাতিলে গোকাত মিছা মই একো নাজানো এই কথাটো মই ৰাতি আপুনি পুলিচত হয় মই ৰাতি ক্ষীৰোদ ভূঞা যিটো ৰাস্তা পেভা ব্লক আপোনালোকে মই নাই সেইটোত নাই ট্ৰেক্টৰ মানে মোৰ নহয় বেলেগ এজন আছিলে সেইটো মই সিমানখিনি নাজানো মই ডিউটিৰ পৰা আহিছিলোঁহে আপুনি ফাৰ্ষ্ট এপি চুৰি কাৰ্যত ব্যৱহাৰ কৰা এখন ট্ৰেক্টৰ আৰু আন 2খন বাহন জব্দ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে বাহন চালককো নামঘৰৰ কাৰণে এতিয়া ব্লক উঠাইছিলে মোক হেৰি গাড়ী মাতি দিছিলে তাৰমানে সেই গাড়ীখন ক'লৈ নিয়া নহ'লে তেতিয়া সেই পালেগৈ পোৱাৰ লগে লগে আমাক লৈ আনিলে মৰাণজান দক্ষিণ মৰাণজান ৰাস্তাৰ পৰা তেওঁলোকে উঠাই থৈছিলে ৰাইজৰ গাঁৱৰ ৰাইজে তেওঁলোক পলাই দিলে আমাৰ গাড়ী যে থাকিলে সেইকাৰণে আমাকে ধৰিছিলে আপোনাৰ কি গাড়ী আছিলে মোৰ এছ এখন পথৰ ইটা চুৰি কৰি খাকী পোছাকধাৰী গ্ৰেপ্তাৰ হ'ল অসম আৰক্ষীৰ বাবে ইয়াতকৈ আৰু লাজ লগা কথা কিবা থাকিব পাৰেনে এতিয়া বিভাগে পৰৱৰ্তী সময়ত প্ৰথম এপিবিএন জোৱান ক্ষীৰোদ ভূঞাৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়াহে মন কৰিবলগীয়া হ'ব সোণাৰীৰ পৰা মৃত্যুপৰ্ণ গগৈৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত